শিক্ষাৰ্থীসকল আজি মই তোমালোকক অনুশীলনী 3A ৰ 5 নম্বৰ প্ৰশ্নটোৰ কেইটামান প্ৰশ্ন কৰি দিবলৈ লৈছোঁ। এতিয়া 5 নম্বৰ প্ৰশ্নটো আছে 15 × 2 - z -5 × z + 6 / 1 - 3z = 10। এতিয়া আমি ইয়াত কি কৰিম, ইয়াত 10ৰ তলত একো নাই মানে 10/1 বুলি ধৰিম, মানে হৰটো 1 বুলি ধৰিম। ধৰিলে আমি যেনেকৈ বজ্ৰ পূৰণ কৰোঁ a/b = ধৰা c/d আছিল, থাকিলে আমি কেনেকৈ পূৰণ কৰোঁ, এইটো × এইটো a × d = b × c। ঠিক একেদৰে আমি পূৰণ কৰিম। এতিয়া এইখিনিৰ লগত 1 × 15 × 2 - z -5 × z + 6 হ'ল = 10 × এইখিনি 10 × 1 - 3z এইখিনি কৰিলোঁ। কিন্তু আমি এই 1টো ইয়াতো নিলিখোঁ আৰু 1টো ইয়াতো নিলিখোঁ। নিলিখিলে আমি এই বন্ধনী দুডাল দিব নালাগে। তাৰমানে আমি প্ৰথম লাইনটোৰ পিছত ইয়াত একো নাই, মানে তলত 1 যিটো আছিল আমি 1ৰে এইখিনি পূৰণ কৰিলোঁ, কৰিলে এইখিনি থাকিল আৰু তাৰপিছত 10 × এইখিনি হ'ল। আমি এই নিয়মটোৰে কৰিলোঁ। এতিয়া আমি আগৰ দৰে কৰি যাওঁ আৰু এতিয়া 15 × 2 - z আছে, 15ৰ আগত একো চিন নাই মানে প্লাছ, গতিকে বন্ধনী ভাঙি দিলে একো পৰিৱৰ্তন নহয়। 15 × 2 - 15 × z এইটো তোমালোকে জানা, বিতৰণ বিধিত কৰিছিলা। ইয়াত যেনিবা চিনটো প্লাছ আছিল আৰু ইয়াত মাইনাছ আছে বাবে মই মাইনাছ দিছোঁ। মাইনাছ, এইটো মাইনাছ চিন আছে 5ৰ আগত, বন্ধনী ভাঙি দিলে চিনকেইটা সলনি হ'ব। গতিকে -5 × z, এইটো প্লাছ আছিল গতিকে মাইনাছ হ'ল 5 × 6 = কিমান হ'ব তলত 10 × 1 - 10 × 3z। এতিয়া আমি পিছৰখিনি আৰু আগতে যেনেকৈ কৰিছিলোঁ আগৰ অংকবোৰ তেনেকৈ কৰি যাম। = 15 × 2 = 30 - 15 × z 15z - 5z -5 × 6 30 = 10 × 1 10 -10 × 3 30z। এতিয়া আমি এইটো +30 এইটো -30 দুটা কাটি গ'ল, কাটি গ'লে থাকিল -15z -5z আৰু সোঁফালৰ -30z অৰ্থাৎ চলক ৰাখি থকা অংশটো বাওঁফালে আনিলে +30z হ'ল সোঁফালে 10 থাকিল, বাওঁফালে ধ্ৰুৱ নাই। তাৰপিছত কিমান হ'ব এতিয়া, -15 -5 +30, মই জেডৰ সাংখ্যিক সহগবোৰ একেলগে লিখিলোঁ, জেডটো বন্ধনী দি বাহিৰত লিখিছোঁ। গতিকে আমি পালোঁ -15 -5 +30 × z = 10। এতিয়া আমি এইখিনি কেলকুলেশ্যন কৰোঁ। কৰিলে আমি কি পাম যে -15 -5 দুটা ঋণাত্মক ৰাশি আছে, গতিকে ঋণাত্মক ৰাশি দুটা যোগ কৰিলে আমাৰ কি হ'ব যে চিনটো ঋণাত্মক হ'ব আৰু ৰাশি দুটা যোগ 15 + 5 20 +30z = 10। This implies -20 + 30, গতিকে +10 z = 10। 10টো জেডৰ লগত পূৰণ হৈ আছে, সোঁফালে গ'লে হৰণ হ'ব। This implies z = 1।
এতেকে নির্ণেয় সমাধান z equal to 1 এইদৰে আমি অংকটো কৰিলোঁ তাৰ পিছত আমি কৰিম 6 নম্বৰ অংকটো 5ৰ 6 নম্বৰ অংকটো আছে 6x minus 7 minus 8x divided by 9x minus 3 plus 4x is equal to 2/3 এতিয়া এইটোত আমি প্ৰথমতে এই বাওফালৰ ৰাখি লবটো আৰু হৰটো অকণমান সিম্পলিফাই কৰি লওঁ এইটো x বন্ধনীটো ভাঙি দিওঁ দিলে আগত মাইনাছ চিন আছে গতিকে +7 টো -7 হ'ল -8x টো +8x হ'ল তলত 9x মাইনাছ চিন আছে গতিকে +3 টো -3 হ'ল আৰু +4x টো -4x হ'ব is equal to সোঁফালৰখিনি একে লিখিছোঁ this implies x plus 8x মুঠতে 9x হ'ল -7 ইয়াত 9x minus 4x is equal to 5x minus 3 is equal to 2/3 এতিয়া আমি আগৰ দৰে ক্ৰছ পূৰণ কৰিলে এইটোৰ লগত এইটো 3 into 9x minus 7 is equal to এইটোৰ লগত এইটো 2 into 5x minus 3 এতিয়া বন্ধনীটো ভাঙি দিওঁ দিলে 3 into 9x 27x minus 3 into 7 21 equal to 2 into 5x 10x minus 2 into 3 6 ইয়াৰ পিছত আমি চলক ৰাশিখিনি বাওফালে আনো আৰু ধ্ৰুৱকখিনি সোঁফালে নিম this implies 27x minus 10x is equal to মানে +10x আছিল সোঁফালে সমান চিনৰ বাওফালে আনিলে -10x হ'ল সোঁফালে -6 আছে আৰু বাওফালে -21 আছে সোঁফালে গ'লে +21 হ'ব এতিয়া 27 minus 10 গতিকে 17x is equal to -6 plus 21 তো +15 হ'ব x equal to 15/17 এতেকে নিৰ্ণেয় সমাধান হ'ব x equal to এতেকে নিৰ্ণেয় সমাধান x equal to 15/17 এইটো আমি উত্তৰ পালোঁ এতিয়া তাৰপিছত আমি কোনটো অংক কৰিম আকৌ একে নিয়ম গোটেইকেইটাৰে পিছৰ অংককেইটাটো গতিকে মই কোনটো কৰিছোঁ 9টো কৰিছোঁ 9 নম্বৰ অংকটো 9 আমাক দিয়া আছে 6u plus 7 divided by 4u plus 5 is equal to 3u plus 2 2u plus 3 আমাক এইটো অংক দিয়া আছে এতিয়া আমি অংকটো আগৰ দৰে বজ্ৰ পূৰণ কৰিম এইটোৰ লগত এইটো পূৰণ 6u plus 7 into 2u plus 3 is equal to এইখিনি into এইখিনি 4u plus 5
into 3u plus 2 এতিয়া এনেকুৱা ক্ষেত্ৰত আমি দেখিছোঁ বন্ধনীত দুটা দুটা ৰাখি আছে 6u এটা 7 এটা ইয়াতো দুটা ইয়াত দুটা ইয়াত দুটা এনেকুৱা ক্ষেত্ৰত মাজত একো চিন নাই মানে পূৰণ চিন আছে আমিতো পূৰণেই কৰিছোঁ এনেকৈ ক্ৰছ কৰি পেলাই এতিয়া আমি কি কৰিব লাগিব এই বন্ধনীটোৰ ভিতৰত থকা প্ৰত্যেকটো ৰাশিৰেই আনটো ৰাশি অৰ্থাৎ বন্ধনীৰ ভিতৰত থকা ৰাশিটো পূৰণ কৰিব লাগিব গতিকে প্ৰথমতে 6u into 2u plus 3 6uৰে কৰিলোঁ তাৰপিছত প্লাছ 7 মানে ইয়াত দ্বিতীয় ৰাশিটোৰ আগত যি চিন থাকে সেই চিনটোৰ সৈতে গতিকে প্লাছ 7 into 2u plus 3 is equal to সোঁফালেও একেদৰে 4u into এই গোটেইখিনি 4u into 3u plus 2 একেদৰে প্লাছ 5 into 3u plus 2 তাৰমানে ইয়াৰ প্ৰত্যেকটো ৰাশিৰে এইটো পূৰণ কৰিব লাগিব আৰু ইয়াৰো প্ৰত্যেকটো ৰাশিৰে এইটো পূৰণ কৰিব লাগিব এতিয়া আৰু আমি আগৰ দৰে পাই গ'লোঁ 6 into 6u into 2u প্লাছ এইটো প্লাছ আছে 3 into 6u plus 7 into 2u plus 7 into 3 is equal to 4u into 3u 4u into 3u plus into plus 4u into 2 2 into 4u plus 5 into 3u plus 5 into 2 আমি বন্ধনীবিলাক ভাঙি দিলোঁ এতিয়া আমি পূৰণখিনি কৰি চাওঁ 6 into 2 12 u into u দুটা u পূৰণ কৰিলে u স্কুৱেৰ তোমালোকে ইতিমধ্যে সূচকত 7ত শিকি আহিছা তাৰ u into u দুটা u পূৰণ কৰিলোঁ গতিকে uৰ পাৱাৰটো 2 হ'ল প্লাছ 3 into 6 18u plus 7 into 2 14u plus 7 into 3 21 is equal to 4 into 3 12 u into u দুটা u পূৰণ কৰিলে পাৱাৰটো 2 হ'ল অৰ্থাৎ u স্কুৱেৰ হ'ল plus 2 into 4 8u plus 5 into 3 15u plus 5 into 2 10 এতিয়া আমি দেখিলোঁ যে সমান চিনৰ দুয়োফালে বাওঁফালে 12u স্কুৱেৰ আছে সোঁফালেও 12u স্কুৱেৰ আছে অৰ্থাৎ সমান চিনৰ দুয়োফালে যদি একে ৰাশি থাকে ধনাত্মক হ'লে দুয়োটাই যদি ধনাত্মক হয় নাইবা ঋণাত্মক হ'লে দুয়োটাই যদি ঋণাত্মক ৰাশি হয় সমান চিনৰ সোঁফাল আৰু বাওঁফালে সেই ৰাশি দুটা নাইকিয়া হৈ যায় গতিকে সেই ৰাশি দুটা নাথাকে এতিয়া তোমালোকে এই ৰাশি দুটা এইটো 12u স্কুৱেৰ এইটো 12u স্কুৱেৰ নাথাকে কাটি যাব কাৰণ চিন কেইটাও একে ৰাশি কেইটাও একে এইটো ধনাত্মক এইটো ধনাত্মক আৰু ৰাশি দুটা 12u স্কুৱেৰ একে হয় সেই দুটা কাটি গ'ল গতিকে আমাৰ থাকিল 18u প্লাছ 14u 18u প্লাছ 14u আৰু সোঁফালৰ 8u প্লাছ আছিল মাইনাছ 8u 15u প্লাছ আছিল বাওঁফালে নিলে মাইনাছ 15u ইজ ইকুৱেল টু সোঁফালে ধ্ৰুৱক আছিল 10 আৰু বাওঁফালৰ ধ্ৰুৱক আছিল প্লাছ 21 সোঁফালে গ'লে মাইনাছ 21 হ'ল এতিয়া প্লাছ কেইটা একেলগ কৰিলোঁ 8 প্লাছ 4 12 1 plus 1 2 plus 1 3 u মাইনাছ কেইটা এড কৰিলে যোগ কৰিলে হ'ব 8 plus 15 23 u is equal to হ'ব -11
তাৰপিছত 32 মাইনাছ ইউটো ইয়াত যদি মই ইয়াত লিখোঁ বন্ধনী নিদিওঁ 32u মাইনাছ 23u ইজ ইকুৱেল টু মাইনাছ 11 এতিয়া 32 মাইনাছ 23 9u ইজ ইকুৱেল টু মাইনাছ 11 গতিকে u ইকুৱেল টু হ'ব মাইনাছ 11/9 গতিকে নিৰ্ণয় সমাধান হ'ব u ইকুৱেল টু মাইনাছ 11/9 এতেকে নিৰ্ণয় সমাধান u ইকুৱেল টু মাইনাছ 11/9 আমি এইটো পালোঁ উত্তৰ তাৰপিছত আকৌ 10 নম্বৰটো কৰি দিছোঁ মই দহ নম্বৰ অংকটো আছে 2x plus 5 divided by 3x minus 7 is equal to 4x plus 5 divided by 6x minus 7 এতিয়া আমি আগৰ দৰে ক্ৰছ পূৰণ কৰিম কৰিলে আমি কি পাম যেতিয়া ক্ৰছ পূৰণ কৰিম কৰিলে এইটোৰ লগত এইটো 2x plus 5 ইনটু এইখিনিৰ লগত এইখিনি 6x minus 7 is equal to 4x plus 5 into 3x minus 7 ইয়াত তোমালোকে 6x minus 7 টো আগত লিখি এইটো পিছত লিখিবও পাৰিবা একেদৰে 4x plus 5 টো পিছত লিখি এইটো আগত লিখিলেও একো নহয় গতিকে এতিয়া আমি পূৰণ কৰোঁ 2 আগৰ অংকটোৰ দৰে 2x into 6x minus 7 তাৰপিছত plus 5 আছে plus 5 into 6x minus 7 is equal to 4x into 3x minus 7 plus 5 into 3x minus 7 এনেকৈ পূৰণ কৰিলোঁ এতিয়া আমি বন্ধনীবোৰ নাইকিয়া কৰিম 2 into 6 12 x into x দুটা x হলে x স্কয়ার এটো মাইনাস চিন আছে মাইনাস 2x into 7 2 into 7 14x plus 5 into 6 30 x to আছে এটো মাইনাস 5 into 7 35 is equal to 4 into 3 12 x into x x square minus 4 into 7 28 x plus 5 into 3 15 x into minus 5 into 7 35 এতিয়া চোৱা তোমালোকে সমান চিনৰ বাওফালে 12x স্কয়াৰ আছে সোঁফালেও আছে এইটো আমি কাটি দিলোঁ সমান চিনৰ বাওফালে -35 আছে সোঁফালেও -35 আছে আমি এইটো কাটি দিলোঁ কাটি দি আমি এতিয়া কি লিখিব থাকিল লিখিবলৈ 14x plus 30x is equal to -28x plus 15x এতিয়া আমি চলক ৰাখিবৰ বাওফাললৈ আনিম -14x plus 30x এইটো মাইনাস আছিল সমান চিনৰ সোঁফালে বাওফালে আহিলে প্লাস হ'ব এইটো সমান চিনৰ সোঁফালে প্লাস আছিল বাওফালে মাইনাস হ'ল এতিয়া সোঁফালে একো নাথাকিল মানে 0 থাকিল
বা যদি এই ৰাশি দুটা তোমালোকে ইয়াত যদি কটাকটি নকৰা, কাটি নিদিয়া, তেতিয়াহ'লে কি থাকিব, সোঁফালে -35 আছিল আৰু বাওঁফালেও -35 আছিল, সোঁফালে আহিলে এইটো +35 হৈ গ'ল। তাৰপিছত এতিয়া আমি কি পাম চোৱা, -14x, তাৰপিছত মাইনাছ কেইটা একেলগে লিখিছোঁ, তাৰপিছত প্লাছ কেইটা একেলগে লিখোঁ, 30x + 28x ইজ ইকুৱেল টু -35 আৰু +35 কাটি গৈ 0 থাকিব। এতিয়া মাইনাছ এই দুটা যোগ কৰিলে 29x + 30 + 28 58x ইজ ইকুৱেল টু 0। এতিয়া -29 + 58, গতিকে কিমান হ'ব, +29x ইজ ইকুৱেল টু 0, ইমপ্লাইজ x ইকুৱেল টু হ'ব ইমপ্লাইজ x ইকুৱেল টু হ'ব 29x লগত পূৰণ হৈ আছিল, সোঁফালে গ'লে হৰণ হ'ল, গতিকে 0 যিকোনো সংখ্যাৰে হৰণ কৰিলে হৰণফলটো সদায় 0 হয়, গতিকে x মান 0 হ'ল। গতিকে এতেকে নিৰ্ণেয় সমাধান x ইকুৱেল টু 0। এইদৰে তোমালোকে 5 নম্বৰ অংকটোৰ আৰু বাকী থকা অংককেইটা তোমালোকে নিজে কৰিবা। আজিলৈ ইমানতে এৰিলোঁ, ধন্যবাদ।